নেচাৰ ইজ হিলিং। প্ৰকৃতিয়ে নিৰাময়। আমাৰ বাৰীৰ চুকত স্বমহিমাৰে মহিমামণ্ডিত হৈ গহীন গম্ভীৰভাৱে ঠন ধৰি উঠা গছ-গছনি। এই গছ-গছনিৰ ভিতৰত হয়তো বহুতক আমি ৰোপণ কৰিছোঁ বা কিঞ্চিতমান প্ৰতিপালন কৰিছোঁ। বহুকেইজোপা আমি ৰোৱা নাই আৰু লালন পালনো কৰা নাই। কিন্তু আমাৰ দ্বাৰা লালিত পালিত গছসমূহে আমাক যি দিছে, প্ৰতিপাল নকৰা সমূহেও কোনো গুণে কম দিয়া নাই বা আপুনি বা মই সেইবোৰক তদাৰক কৰা নাই বুলি কোনো আক্ষেপও কৰা নাই। স্বাভাৱিক গতিত সেইসমূহে নিজ কৰ্ম নিয়াৰিকৈ কৰি গৈ আছে। কোনো কামৰ বিনিময়ত কোনো প্ৰতিদান বিচৰা নাই। কিন্তু আমিতো এই দুয়োবিধৰ মাজত সদায় বৈষম্য ৰাখোঁ বা ৰাখি আহিছোঁ। ভাবকচোন কিয়? কিয়নো আমি স্বাৰ্থপৰ মানৱ প্ৰজাতি। বাৰু সেইবোৰ যি কি নহওক, আজি আমি ভাবি চাওঁ আহক, গছ-গছনিয়ে আমাক কি কি উপকাৰ কৰি আছে বা কি কি উপকাৰ সাধন কৰিব পাৰে। প্ৰথমতে আমি ক'ব পাৰোঁ যে গছে আমাৰ জীৱনৰ বাবে বা আমাৰ প্ৰাণৰো প্ৰাণ অক্সিজেনৰ সৃষ্টি কৰি আমাৰ জীৱন ৰক্ষা কৰে। দ্বিতীয়তে, প্ৰদূষিত শব্দ আৰু দূষিত ধূলি মাকতি আদিক ধৰি ৰাখি ভৌতিক প্ৰতিৰোধক হিচাপে আমাক উপকাৰ সাধন কৰে। দ্বিতীয়তে, ডাল, পাত, কাণ্ডই আমাৰ লগতে বিভিন্ন প্ৰাণীৰ খাদ্য, আশ্ৰয় বা জিৰণিৰ স্থল আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিছে। চতুৰ্থতে, গছৰ শিপাই মাটি সুস্থিৰ কৰি ধৰি ৰাখে আৰু মাটিৰ ক্ষতি আৰু বানপানী ৰোধক হিচাপে আমাক উপকাৰ সাধন কৰে। পঞ্চমতে, সেউজীয়া গছ-গছনিয়ে সৌন্দৰ্য, শান্তি, শক্তি প্ৰদান কৰে। ষষ্ঠত, মানৱ প্ৰজাতিৰ বাবে উপযোগী কাঠ আৰু ঔষধি উপাদান যোগান ধৰি আমাৰ জীৱন, জীৱিকা আৰু সুস্থতাৰ বাবে উপকাৰ সাধন কৰি আহিছে। সপ্তমতে, মৰা গছ-গছনি, সৰা পাত বা পচি যোৱা কাণ্ড ইত্যাদিয়ে অন্যান্য উদ্ভিদৰ বাবে পুষ্টিকৰ খাদ্যৰ সৃষ্টি কৰিছে। অষ্টমতে, মানৱ কৰ্মৰ ফলত সৃষ্টি হোৱা কাৰ্বন বা কাৰ্বন ডাই অক্সাইড শোষণকৰ্তা আৰু বায়ুমণ্ডলৰ সুস্থতা সংৰক্ষক হিচাপে গছ-গছনিয়ে আমাক উপকাৰ সাধন কৰে। নৱমতে, পৃথিৱীৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দশমত, প্ৰাণী আৰু উদ্ভিদৰ মাজত ভাৰসাম্য ৰক্ষাকাৰী হিচাপে কাম কৰে। এই 10টা সচৰাচৰ আমি দেখি থকা, পাই থকা আৰু ঠাউকতে মনত পৰা গছ-গছনিৰ দ্বাৰা আমি পোৱা উপকাৰ বা আমাৰ জীৱনত গছ-গছনিৰ প্ৰয়োজনীয়তা। আমি আমাৰ মনৰ ভাৱ, অনুভূতি আৰু অৱসাদৰ বিষয়ে বা আমাৰ অনুভূতিবোৰ প্ৰকৃতিৰ লগত পাতিব পাৰোঁ। প্ৰকৃতিয়ে আমাৰ সকলো প্ৰতিবন্ধকতাৰ নিৰাময়কৰ্তা হিচাপে কাম কৰে। মনৰ শান্তি আৰু সতেজতা বিচাৰে যদি অলপ সময় উলিয়াই প্ৰকৃতিৰ মাজলৈ গুচি যাওক। মনৰ ভাৱ প্ৰকাশ কৰক। প্ৰকৃতিয়ে ইয়াৰ উত্তম ঔষধ।
প্ৰকৃতিয়ে আমাৰ মনক শান্তি দিয়ে, আমাৰ জীৱন সুন্দৰ কৰি তোলে, আমাৰ অনুভূতিবোৰ সতেজতা আনি দিয়ে আৰু প্ৰকৃতিয়ে আমাৰ দৈনন্দিন জীৱনলৈ সুস্থতা আৰু সততা প্ৰদান কৰে। এই সকলোবোৰে আমাৰ জীৱনৰ বাবে মৌষধিৰ দৰে কাম কৰে। সেইবাবে আজিৰ বিষয়টো প্ৰকৃতিয়ে নিৰাময়, অৰ্থাৎ নেচাৰ ইজ হিলিং। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে। যদি আপোনালোক উপকৃত হৈছে তেন্তে ভাবিম আমাৰ এই কামখন অকণমান হ'লেও সাৰ্থক হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু প্ৰকৃতিৰ প্ৰতি অকণমান সহৃদয়তা জগাই তোলক।